নিজে ভারতীয় জাতীয় কংগ্রেস দলের পৰা মনোনয়নের প্রত্যাশী মই আশা কৰিছোঁ ২৬ৰ বিধানসভা নিৰ্বাচন লৈ মাজত যিকেইটা সময় আছে এই সময়খিনিৰ ভিতৰত আমাৰ স্থানীয় সমষ্টিখনৰ নগৰপাৰাৰ পৰা আমাৰ পাহাৰৰ পৰা ষ্টাৰ্ট কৰি আমাৰ চিমিনা ফুতুৰিলৈ আমাৰ দলৰ পৰা এটা সাৰ্ভে হৈ যাওক আৰু দলীয় সাৰ্ভে হোৱাৰ পিছত আমাৰ অঞ্চলৰ ৰাইজে যাক বিচাৰে তাকে নিশ্চয় আমাৰ দলৰ হাইকমাণ্ডে বিবেচনা কৰিব এইটো মোৰ ধাৰণা আৰু যাৰ বেছি প্ৰভাৱ আছে যাক বেছি ৰাইজে বিচাৰিব তাক দিলে তো ইনশাআল্লাহ বিপুল ভোটত সি জয়যুক্ত কৰিব খালি আমাৰ দলৰ হাইকমাণ্ডৰ ওচৰত এটাই অনুৰোধ থাকিব যে আমি যাতে কোনো বাহিৰা মানুহ ইয়াত আৰু প্ৰক্ষেপ কৰা নহয় আমাৰ সঁচাকৈ দুৰ্ভাগ্যজনক যে আমি বকো সমষ্টিৰ চমৰীয়া ব্লকৰ ৮খন পঞ্চায়ত আমি এডচিৰ কবলত আছিলোঁ বিগত ৫৫টা বছৰ আমি ইয়াৰ এই ৮খন পঞ্চায়তৰ ১ লাখৰ অধিক ভোটাৰ আমি এডচি সংৰক্ষিত বিধানসভা সমষ্টিৰ বাসিন্দা আছিলোঁ তো আল্লাহৰ ৰহমতত এইবাৰ আমি সংৰক্ষণ মুক্ত হলোঁ তা আমি আশা কৰিছোঁ যে যেহেতু নৱগঠিত চমৰীয়া সমষ্টিখন আপনার শতকরা ৯৬% জনসংখ্যা মুসলমান আর তেনে ক্ষেত্ৰত প্রথম আমার দলের উপরত দাবি থাকিব যে আমার দলের যেজন প্রার্থী হব প্রথম দাবি থাকিব যে আমার সংখ্যালঘু হব লাগিব আর লগতে আমার ইসলাম ধর্মরও হব লাগিব এটু আবার আমি দাবি জানাম তার লগতে আমার স্থানীয় হব লাগিব যিজন মানুহ আমার এই নৱগঠিত চমৰীয়া সমষ্টিখনত জন্ম লৈছে এই সমষ্টিখনতে ডাঙৰ দীঘল হৈছে এই সমষ্টিখনৰ হাৱা পানী মাটি গ্ৰহণ কৰি ডাঙৰ দীঘল হৈছে তেনে এজন ব্যক্তিক আমাৰ মাজৰ পৰা হয়তো মই প্ৰাৰ্থী মোৰ লগত আপোনালোকে জানিব যে আৰু কেইবাজনৰ প্ৰাৰ্থী ইতিমধ্যে দেখা দিছে আৰু কিজানি আগন্তুক যি ৮ মাহ ১০ মাহ সময় আছে এইখিনি সময়ৰ ভিতৰত আৰু ২-৪জন প্ৰাৰ্থী ওলাই যাব পাৰে তাৰে ভিতৰত আমাৰ স্থানীয়ৰ ভিতৰত যাক পছন্দ কৰি হাইকমাণ্ডে বিবেচনা কৰে খালি স্থানীয় হিচাপে বিবেচনা কৰিলে আমি সুখী হ'ম আনন্দিত হ'ম আৰু গণভিত্তি যাৰ বেছি নিশ্চয় তাক চাই দিব যদি মোৰ গণভিত্তি ভাল থাকে তেতিয়াহ'লে নিশ্চয় মই তাৰ কাৰণে পুৰস্কাৰ পাম মোতচাই যদি কাৰোবাৰ গণভিত্তি বেছি হৈ যায় তেতিয়াহ'লে তাক দিলেও মোৰ ফালৰ পৰা কোনো আপত্তি নাথাকিব কিন্তু যিমানেই গণভিত্তি থাকক যিমানেই অর্থনৈতিক টনকিয়াল থাকক যিমানে শক্তিশালী থাকক বাহিরা কোনো মানুষ হলে আমার আপত্তি হ'ব এটা আর সিধা কথা বাহিরা কোনো মানুষ আমি একসেপ্ট কৰিবলৈ রাজি নাই আপোনালোকৰ চেনেলৰ জৰিয়তে মই আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে এই আন্দোলনত আপোনালোকে আমাক সহায় কৰক আমাৰ যেটো ন্যায্য প্ৰাপ্তিৰ যি আন্দোলন আমাৰ যি ডিমান্ড এয়া এটা আন্দোলন বুলি মই কৈছোঁ যে এইটো আমাৰ ন্যায্য প্ৰাপ্তিৰ আন্দোলন আমাৰ স্থানীয় মানুহৰ ওপৰত দিলে আমি সুখী হ'ম আমি আনন্দিত হ'ম আৰু দলৰ হাইকমাণ্ডৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ থাকিম মোৰ ধাৰণা যে দলে এইবাৰ বিবেচনা কৰোঁতে নিশ্চয় দলৰ হাইকমাণ্ডে এটা উপযুক্ত বিবেচনা কৰিব আৰু মোৰ দলৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিব প্ৰথম জনাইছোঁ আজি সভাখন মত বিনিময় সভা এতিয়া যথেষ্ট স্থানীয় প্ৰাৰ্থী লাগে স্থানীয় প্ৰাৰ্থীৰ ভিতৰত আজি এই মত বিনিময়ৰ অনুষ্ঠানত শাহজাহান দাক সমৰ্থন কৰিছে শাহজাহান দাক লোকেল হিচাপে প্ৰাৰ্থিত্ব লাগে আমিও বিচাৰিছোঁ শাহজাহান দাক আমাৰ চমৰীয়া সমষ্টিৰ লোকেল প্ৰাৰ্থী হিচাপে আমি দাবীদাৰ আৰু তেখেতক হাইকমাণ্ডে যাতে শাহজাহান দাক প্ৰাৰ্থিত্ব দিয়ে আমি হাইকমাণ্ডলৈ বিনম্ৰভাৱে আৰু সহস্ৰ প্ৰণাম জনাইছোঁ।